21 তাৰিখৰ পৰা আমাৰ অসমৰ শিক্ষক আৰু অধ্যাপক অধ্যাপিকাসকলে কম্পালসৰিলি কোভিড টেষ্ট আৰম্ভ কৰিব। From 21st of this month, 21 তাৰিখৰ পৰা 30 আগষ্টৰ ভিতৰত অসমৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়লৈকে আমাৰ যিমান শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে সকলোৱে কম্পালসৰি কোভিড টেষ্ট কৰিব আৰু 1 তাৰিখে সকলো শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাই নিজৰ কৰ্মস্থানত যোগদান কৰিব উইথ দ্য নেগেটিভ ৰিপৰ্ট। কোনোবা যদি শিৱসাগৰটো টেটৰ ল'ৰা গুচি গৈছিল ঘৰলৈকে 4 মাহ আমি তেওঁলোক ঘৰতে আছিলে আমি পূৰ্ণ দৰমহা দি আছিলোঁ বাট 1 তাৰিখৰ পৰা তেওঁলোকে নিজ নিজ কৰ্মস্থললৈকে উভতি যাব লাগিব এণ্ড দে হেভ টু ৰিমেইন ষ্টেণ্ড বাই যেতিয়া গভৰ্ণমেণ্টে স্কুল খুলিব নিৰ্দেশ দিব ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমি লগে লগে কমিউনিকেট কৰিম কিন্তু 1 তাৰিখৰ পৰা সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ স্কুল কলেজত যোৱাটো বাধ্যতামূলক নহলে ইট উইল বি টেকেন এজ এ লিভ উইদাউট পে হেতু ষ্টেণ্ড বাই হৈ থাকিব যেতিয়া আমি পৰিবেশ মনিটৰ কৰি আছো আৰু পৰিবেশ মনিটৰ কৰি আমি সময়ত সেকেন্ড সিদ্ধান্তটো দিম। আজিৰ সিদ্ধান্তটো হল যে 21 তাৰিখৰ পৰা জুন য'ত আছে টেষ্টিং আৰম্ভ কৰিব আৰু 1 তাৰিখে শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকাসকল কলেজ আৰু স্কুলত গৈ যোগদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছ কেতিয়াৰ পৰা হ'ব কি হ'ব যেহেতু দিস ইজ এ নেশ্যনেল ডিজাস্টাৰ গতিকে আমি ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি আছো আৰু ষ্টেটৰ এছওপি সমূহ আমি সাজু কৰি ৰাখিছো আমি প্ৰয়োজন হলে যি দিনাই হ'ব যাতে উইদিন 24 আৱাৰ্ছ আমি ডিক্লেয়াৰ কৰিব পাৰো তেনেকে সকলোকে আমি ষ্টেণ্ড বাই পজিশনত যাবৰ বাবে অনুৰোধ কৰিছো আৰু কোনোবা যদি ইমান দিন ধৰক মোৰ ধুবুৰীত পোষ্টিং মই শিৱসাগৰত আছিলো স্যালাৰি টেলাৰি পাই আছিল আমি ধৰা নাছিলো বাট 1 তাৰিখৰ পৰা সকলো নিজৰ নিজৰ কৰ্মস্থানলৈ যাবগৈ সো যেটো আমি যি ধৰণত আছিলো সেইটো এতিয়া অলপমান পৰিৱৰ্তন হ'ব। সেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি হাই স্কুলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট আমি ৭,৪৪০টা পোষ্টৰ আমি বিজ্ঞাপন দিম যেহেতু টেট অনুষ্ঠিত হৈ গৈছে আমি ট্ৰাই কৰিম যে ডিসেম্বৰ মাহৰ বা জানুৱাৰী মাহৰ ভিতৰত যদি কোনো আদালত কোৰ্ট কাছাৰী নহয় আজিকালি আদালত কোৰ্ট কাছাৰী হৈ যায় তেতিয়া দিলে হ'ব আদাৰৱাইজ 3 to 4 মান্থছৰ ভিতৰত আমি এপইন্টমেন্ট প্ৰসেছটো কমপ্লিট কৰি লম বাট 7440 ৭,৪৪০টা হাই স্কুলৰ আমি হাই স্কুলৰ টেট অনুষ্ঠিত কৰিছিলোঁ গতিকে তাৰ আমি বিজ্ঞাপন আনুষ্ঠানিকভাৱে আমি দিব গৈ আছো। 27 তাৰিখে আমি প্ৰায় গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক 27 আগষ্টত শংকৰদেৱ কলাক্ষেত্ৰত সামাজিক দূৰত্বৰ নিয়ম মানি চলি প্ৰতীকীভাৱে 300 গৰাকী প্ৰাথমিক যি আমাৰ বিজ্ঞাপন আছিলে সেই বিজ্ঞাপন অনুসৰি এলপিএমই টিচাৰৰ আমি নিযুক্তি দিম বাকি নিযুক্তিবিলাক ৱেবছাইটত থাকিব তেওঁলোকে নামাই ল'ব খালি আমি মাত্ৰ 300 গৰাকী ছাত্ৰ ছাত্ৰীক মাতি আনি 27 আগষ্ট তাৰিখে আমি এপইন্টমেন্ট দিম 11,000 পোষ্ট আমি দিছিলো কিন্তু এসটিএইচ এসটিপি তাত বহুত ক্যান্ডিডেট নোহোৱা কাৰণে কিমানখিনি ফাইনালি হয় সেইটো আমি সিদিনাখনে গম পাম কিন্তু 27 তাৰিখে আমি এলপিএমই শিক্ষকৰ নিযুক্তি দিম যত নেকি আমি মই আশা কৰিছো যে খুব স্বচ্ছতাৰ ভিত্তিত আমি কৰিছো গতিকে খুব ভাল নিযুক্তি এটা আমি দিব পাৰিম গতিকে এটো 27 আগষ্টত আমি এপইন্টমেন্ট দিম 300 ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক আমি মাতিম
বাকীসকলে ৱেবছাইটতে সিদিনাখন তেওঁলোকে ডাউনলোড কৰি ল'ব নিজৰ নিজৰ এপইণ্টমেণ্ট লেটাৰ মানে মই একজেক্ট ডেটাটো পোৱা নাই কাৰণ কাম চলি আছে কিন্তু মই ভাবোঁ যে আমাৰ এডভাৰটাইজ ওলাইছিল 9635 গতিকে 7,000 মানটো হ'বই 6-7,000টোতো হ'বই ডেফিনেটলি STH আৰু কিছুমান ছাবজেক্ট স্পেচিফিকত আমাৰ কেণ্ডিডেট পোৱা নাই পিছত সেইখিনি পোষ্ট আমি কেনেকৈ কি কৰিব পাৰোঁ আমি এটা সিদ্ধান্ত ল'ব লাগিব ইয়াৰ লগত আজি আমি আৰু এটা আপোনালোকক সৰু ঘোষণা কৰিব খুজিছোঁ যে আমাৰ যিটো পৰীক্ষাৰ এবাৰ ৰিজাল্ট হৈ গ'ল CBSE পৰীক্ষা কমপ্লিট কৰিব পৰা নাছিলে কিন্তু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আমি মোটামুটি কমপ্লিট কৰি পেলাইছিলোঁ CBSE প্ৰজেক্টেড মাৰ্কছ দিছে বহুত ক্ষেত্ৰত যে তেওঁলোকে প্ৰজেকশ্যনৰ ওপৰত মাৰ্কছ দিছে আমাৰ হায়াৰ ছেকেণ্ডাৰী কাউন্সিলে একজেক্ট মাৰ্কছ দিছে সেইকাৰণে এইবাৰ আমাৰ হায়াৰ ছেকেণ্ডাৰী কাউন্সিলত পাছ কৰা বহুত ল'ৰা ছোৱালীয়ে কলেজত সিট পাব পৰা নাই আজি আমি অসমৰ প্ৰতিখন কলেজকে এটা নিৰ্দেশ দিছোঁ যে 25% সিট তেওঁলোকে বৃদ্ধি কৰিব কলেজবিলাকত এজ এ স্পেচিয়েল সেইটো সদায় নহয় মাত্ৰ ফৰ দিছ ইয়াৰ পেণ্ডেমিক বৰ্ষ হিচাপে আৰু এই 25% সিট অকল কাউন্সিলৰ পাছ কৰা ষ্টুডেণ্টখিনিক দিব ৰিজাৰ্ভ ফৰ দ্য কাউন্সিল 25% যি সিট আমি ইনক্ৰিজ কৰিম আজি অৰ্ডাৰ হৈ যাব এইখিনি আমি তেওঁলোকক কৈছোঁ যে ইট শুড বি গিভেন অনলি টু দ্য ষ্টুডেণ্ট হু পাছ ফ্ৰম হায়াৰ ছেকেণ্ডাৰী কাউন্সিল মেট্ৰিকত পাছ কৰা ষ্টুডেণ্টখিনি আমাৰ অসুবিধা নহয় কাৰণ আমাৰ বহুত কেইখন স্কুলত হায়াৰ ছেকেণ্ডাৰী আছে কিন্তু ডিগ্ৰী লেভেলত আমাৰ ষ্টুডেণ্টৰ কষ্ট হৈছে কাৰণ CBSE প্ৰজেক্টেড মাৰ্কছ দিছে আমি প্ৰজেক্টেড মাৰ্কছ দিয়া নাই আমাৰ পৰীক্ষা হৈ গৈছিলে সেইকাৰণে এইটো ক্ষেত্ৰত আমি যাতে পেৰিটি এটা আনিব পাৰোঁ আমি যাতে সমানতা আনিব পাৰোঁ নৰ্মেল সিটখিনিত কোনোবা CBSEও পাইছে কাউন্সিলেও পাইছে একৰ্ডিং টু মাৰ্কছ কিন্তু কটন কলেজ আদিৰ দৰে শিক্ষানুষ্ঠানত কাউন্সিলত পাছ কৰা ষ্টুডেণ্টে এইবাৰ একেবাৰে সিট পোৱা নাই সেইকাৰণে আজি আমি নিৰ্দেশ দিছোঁ যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত যিসকল ল'ৰা ছোৱালী এডমিশ্যন লৈছে বিভিন্ন মেজৰ অনাৰ্ছত 25% সিট তেওঁলোকে ইনক্ৰিজ কৰিব অনলি ফৰ দিছ ইয়াৰ আৰু হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ পৰা পাছ কৰা ষ্টুডেণ্টকহে এই সিট দিব দুই এখন কলেজে নিজাববীয়াকৈ কিছু ইনক্ৰিজ কৰিছে কোনোবাই 10% কোনোবাই 5% কিন্তু এতিয়াৰ পৰা যিখিনি ইনক্ৰিজ কৰিব সেইখিনি অনলি ফৰ ষ্টুডেণ্ট who has passed from the state council so এইটো এটা আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ ইয়াৰ পিছত আমি ক'ব খুজিছোঁ যে শিক্ষক দিৱস 5 ছেপ্টেম্বৰত শিক্ষক দিৱস হয় আমি শিক্ষক দিৱসটো একেবাৰে ভাৰ্চুৱেল কৰিব খোজা নাই গতিকে ৰাজ্যিক ফাংচনখন আমি 150 গৰাকী শিক্ষকক লৈ 1000 অডিটৰিয়ামত মাত্ৰ 150 গৰাকী শিক্ষকক লৈ 5 ছেপ্টেম্বৰত আমি ৰাজ্যিক ফাংচনটো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু জিলা ফাংচনবিলাকত 50 টিচাৰ লৈ আমাৰ জিলা উপায়ুক্তসকলে যিটো আমাৰ তেওঁলোকে পুৰস্কৃত শিক্ষকসকলক সম্বৰ্ধনা জনাই বান জনাই আমি শিক্ষক দিৱস পাতিব কৈছোঁ ছাত্ৰ ছাত্ৰীসকলক অনুষ্ঠানৰ লগত জড়িত কৰিবৰ বাবে আমি মানা কৰিছোঁ আমাৰ শিক্ষক দিৱসৰ পিছত যোৱা প্ৰেছ কনফাৰেন্সত আমি আপোনালোকক নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত উল্লেখ কৰিছিলোঁ নেশ্যনেল এডুকেশ্যন পলিচিখনক ৰাজ্যৰ শিক্ষানীতিৰ লগত ভাৰসাম্য ৰাখি আমাক ৰিকমেণ্ডেশ্যন দিবলৈ আমি এখন কমিটি গঠন কৰি দিছোঁ সদস্যসকলৰ নাম মই আপোনালোকক পঢ়ি দিছোঁ আপোনালোকে পাবগৈ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এডুকেশ্যন কনভেনৰ ডক্টৰ মিহিৰ কান্তি চৌধুৰী উপদেষ্টা এডুকেশ্যন মেম্বাৰ
Commissioner Secretary Higher Secondary Elementary Education Member, Commissioner Secretary Social Welfare Department Member, Commissioner Secretary Cultural Affairs Department Member, Commissioner Secretary Skill Employment Tekhet Member, Commissioner Secretary Sports and Youth Welfare Tekhet Member, Sri Ramesh Jain Member, Sri Dayananda Buragohai Member, Sri Nabab Mahmood Hussain Member, Professor Dhiraj Bora Science and Technology University Upacharya Tekhet Sodhya, Dr. Domborudhar Nath Majuli Cultural University Vice Chancellor Tekhet Sodhya, Dr. Dibakar Deka Madhavdev Vishwavidyalaya Upacharya Tekhet Sodhya, Dr. Amolendu Chakraborty Rabindranath Tagore Vishwavidyalaya Upacharya Tekhet Sodhya, Srimati Monish Behel Chairman Northeast Network, Professor S.P. Singh Vice Chancellor Royal Global University Tekhet Sodhya, Dr. Alok Buragohai former Vice Chancellor Dibrugarh University Tekhet Sodhya, Dr. K.M. Bujor Borua retired Vice Chancellor Assam Agriculture University Tekhet Sodhya, Dr. Hitesh Deka former Vice Chancellor Krishnakanto Hendrik State Open University Tekhet Sodhya, Dr. Biren Das Tezpur University, Dr. Gautam Mojumdar Cotton University, Srimati Miju Prabha Bora Deputy Director SCRT former Tekhet Sodhya, Dr. Binita Dutta Jorhat Postgraduate Training College, Professor Utpal Sharma, Professor Dilip Kakoti, Professor Jyoti Prasad Tamuli, Sri Manoj Das, former Director Indian Institute of Entrepreneurship, Professor Chandan Sharma, Dibrugarh University, Jyoti Prasad Datta, Principal Lahwal College, Dr. Meghali Senapati, Tata Institute of Social Science, Dr. Rajesh Borman, Bodoland University, Jugesh Kakoti, Pandu College, Dr. Narendra Lohkar, Guwahati University, Sri Dibyajyoti Mahanta Krishnakanta State University, Dr. Babli Chaudhuri, Department of Education, Guwahati University, Dr. Nirmal Borua, retired Professor, Assam Agriculture University, Dr. Dilip Chandra Kolita, Director, Anandaram Borua Institute of Language and Culture, Tekhet Sodhya, Dr. Noni Gopal Mohanta, Sri Bhupati Das, former Managing Director, Numaligarh Refinery, Sri Prasanta Boro, General Secretary, Boro Sahitya Sabha, Uddhav Bharali, Innovator, Tekhet Sodhya, Dr. Biman Setia, Principal, North Lakhimpur College, Tekhet Sodhya, Dr. Ilyas Ali, Padma Shri, Tekhet Sodhya, Sri Himen Bhattacharya Tiok, Primary School, Tekhet Sodhya, Dr. Bibhas Chandra Das Purkayastha, retired Principal, Pandu College, Tekhet Sodhya, Jagadish Rajbangshi, retired Headmaster, Paschim Mayang High School, Tekhet Sodhya, Miss Hima Das, Arjuna Awardee, Tekhet Sodhya, Devojit Soikia, Secretary, Assam Cricket Association, Tekhet Sodhya, Mrs. Manju Bora, renowned film director, Tekhet Sodhya, Biren Singha, renowned artist and sculptor, Tekhet Sodhya, Upen Rabha Hakasam, Tekhet Sodhya, Dr. Aloka Desai Sharma, Tekhet Sodhya, আৰু Professor Paramananda Sonowal, Dibrugarh University, Tekhet Sodhya। এই ধৰণে বিভিন্ন সংস্কৃতি, ক্ৰীড়া আৰু শিক্ষা জগতৰ পৰা নামসমূহ লৈ আমি এই কমিটিখন গঠন কৰি দিছো। এই কমিটিখনে নিজক বিভিন্ন সাব গ্ৰুপত ডিভাইড কৰি ল'ব। স্পোর্টস কেনেকে শিক্ষানুষ্ঠানত আহিব লাগে, কালচাৰ কেনেকে আহিব লাগে, অংগনবাদী কেনেকে হ'ব, আমাৰ নতুন ইউনিভাৰ্সিটি বিলাকৰ আবায়ব কেনেকুৱা হ'ব, অটোনমাস কলেজ বিলাক কেনেকুৱা হ'ব, যিমানটা ৰিকমেন্ডেশন আছে প্ৰত্যেকটা ৰিকমেন্ডেশনৰ ওপৰতে এই টাস্ক ফোৰ্সখনে কাম কৰিব আৰু তাৰ ভিত্তিত মই ভাবো যে ডিসেম্বৰৰ 31 তাৰিখৰ ভিতৰত ন্যাশনাল এডুকেশন পলিচিৰ ফ্ৰেমৱৰ্কটো অসমত কেনেকে হ'ব তাক আমি দাঙি ধৰিব পাৰিম।